কংগ্রেসের জয় অনিবার্য, মাধব রাজবংশীর মন্তব্য। মঙ্গলদৈতে কংগ্রেসের প্রার্থিত্ব লাভ করার পর সাংবাদিকদের সামনে নিজের মন্তব্য তুলে ধরলেন কংগ্রেস প্রার্থী মাধব রাজবংশী। কংগ্রেসকে জনগণ ভোট না দিলে ভারতবর্ষের গণতন্ত্র শেষ হয়ে যাবে। দরঙে উদালগুড়িতে AIUDF যদি প্রার্থিত্ব না দেয়, সমর্থক সকলে কংগ্রেসকে ভোট দেবে। AIUDF এর বিকল্প কংগ্রেস। উল্লেখ্য যে মাধব রাজবংশী বললেন, বিজেপির প্রার্থী দিলীপ শইকিয়া থেকে আমি 2 লক্ষ ভোটে জিতব বলে তিনি মন্তব্য করেন। তিনি আরও বললেন, আমি লোকাল প্রার্থী হিসাবে অগ্রাধিকার পাব, যেহেতু জনগণ লোকাল প্রার্থী চাইছে। এই নির্বাচনে বিধায়ক বসন্ত দাস থেকেও সাহায্য চাইবে বলে মন্তব্য করলেন কংগ্রেস প্রার্থী মাধব রাজবংশী। গুয়াহাটি থেকে স্বপ্না দত্তের রিপোর্ট, বিগ নিউজ 24x7। আনন্দিত, অত্যন্ত আনন্দিত। আৰু সদাল সকলোৱে দেখিছে মই টিকেট বিচাৰি ক'তো যোৱা নাই। মই মাত্ৰ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মহোদয়ৰ ওচৰলৈ গৈছিলোঁ। মই প্ৰথমতে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীকে ভিতৰ কৰি সকলো বিষয়ববীয়াক মোৰ পিনৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ। মই সদায় মূল্যবোধৰ ৰাজনীতি কৰোঁ। মই আগতেও 2বাৰ MP হৈছোঁ, এবাৰ MLA হৈছোঁ। কোনোদিন মই কাৰো ওচৰত মিছা কথা কোৱা নাই, কাকো মিছগাইড কৰা নাই। মই জনগোষ্ঠীটোত মোক সহযোগ কৰিবই, কিন্তু এটা জনগোষ্ঠীটো মই MP হ'ব নোৱাৰোঁ। সেইকাৰণে সকলো জনগোষ্ঠীৰ ওচৰলৈ মই গৈছোঁ। সকলোৱে সহযোগ কৰিম বুলি কথা দিছে। সকলোৱে প্ৰতিদ্বন্দ্বীবিলাকক চকা বুলি ভাবিব লাগে। নিৰ্বাচনত যুদ্ধ হ'ব, কুৰুক্ষেত্ৰৰ যুদ্ধৰ নিচিনাকৈ দুয়োটাই অস্ত্ৰলৈ যুদ্ধ কৰিম। মুখেৰে, ভাৱেৰে, সিদ্ধান্তৰে এই যুদ্ধত মই দিলীপ শইকীয়াই মোৰ লগত যুদ্ধত জয় কৰিব পাৰিব বুলি মই নাভাবোঁ। সেইটো ৰাইজৰ কথা হ'ব। আমাৰ বক্তব্যবিলাক আমি ৰাইজৰ আগত ক'ম। 20 বছৰত বিজেপি ইয়াত কি কৰিলে ৰাইজে ক'ব, মই ৰাইজক সুধিম, আৰু তেওঁলোকে ক'ব 20 বছৰত কি কৰিলে তেওঁলোকে। এতিয়ালৈকেতো একো অসুবিধা নহয়। তেওঁ চৰকাৰৰ লগত সহযোগ কৰিছে। তেওঁৰ তলত কাম কৰি থকা ঠিকাদাৰকেইজন লৈ তেওঁ ওলাই গৈছে। ঠিকাদাৰকেইজনৰ বাহিৰতো বেলেগ মানুহ কোনো যোৱা নাই। সহায়টো আপোনাৰ পৰাও বিচাৰিম, তেওঁৰ পৰাও বিচাৰিম, সকলোৰ পৰা বিচাৰিম। সহায় বিচাৰিবই লাগিব। সহায় কৰা নকৰাটো তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব। মই বিচাৰিম সকলোকে উইথ পলিটেড হেণ্ড হাতযোৰ কৰি অনুৰোধ কৰিম মোক সহায় কৰক বুলি। কাৰণ তেওঁক মই MLA বনাইছিলোঁ। MLA মই তেওঁক বনাইছিলোঁ। তেওঁক MLA বনাইছিলোঁ, তেওঁক আকৌ কম মোক সহায় কৰক। সেইটো কৰা নকৰাটো তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব। মইতো সেইটো ক'ব নোৱাৰিম এতিয়া। মোৰ ব্যক্তিগত কোনো ইছ্যু থাকিব নোৱাৰি ইয়াতে। মই এটা নেশ্যনেল পাৰ্টীৰ প্ৰাৰ্থী। মোৰ ইস্তাহাৰ থাকিব, দলীয় ইস্তাহাৰ। দলীয় ইস্তাহাৰৰ প্ৰতিশ্ৰুতিখিনিও মোৰ প্ৰতিশ্ৰুতি হ'ব। ব্যক্তিগত প্ৰতিশ্ৰুতি দিব মই নোৱাৰোঁ, আৰু সেই দিলেও মই তাক পূৰণ কৰিব নোৱাৰিম। সেই সময়ত নিৰ্বাচনৰ MP হৈ থকা সময়ত যিখিনি কাম মোৰ ৰৈ গ'ল, সেইখিনি কাম মই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। গোটেইবিলাকে নিজা নিজাববীয়াকৈ কাম আৰম্ভ কৰিব আৰু ৰাইজৰ মাজলৈ গুচি যাব, আৰু ৰাইজক গৈ বুজাব, কংগ্ৰেছক যদি এইবাৰ ভোট দিয়া নহয়, গণতন্ত্ৰ ভাৰতবৰ্ষত চেজ হ'ব। বিজেপিয়ে গণতন্ত্ৰ ধ্বংস কৰিবৰ কাৰণে চেষ্টা কৰিছে, আমাৰ ওপৰত আনি কাজ জাপি দিছে। এইবোৰ কথা সমূদায় আমি ৰাইজক অৱগত কৰিম আৰু তেওঁলোকক সিদ্ধান্ত ল'বৰ কাৰণে অনুৰোধ কৰিম। একো অসুবিধা নহয়। বিজেপিক ভোট দিয়া মানুহটো মই দেখা নাই এইবাৰ। খুব কম সংখ্যক মানুহে বিজেপিৰ প্ৰতি আগবাঢ়িছে, আস্থা কৰিছে। আপোনালোকে সকলো গম পায়। একো অসুবিধা নহয় BPF নাহিলেও। আহিলে ভাল, আহিবলৈ আমি তেওঁলোকক আহ্বান জনাইছোঁ। আৰু তেওঁলোক এটা সুকীয়া দল, তেওঁলোকে নিৰ্বাচন খেলা নেখেলাটো তেওঁলোকে সিদ্ধান্ত কৰিব। AIUDFৰটো প্ৰাৰ্থী নিদিয়ে, তেওঁলোকেতো কংগ্ৰেছকে ভোট দিব। কংগ্ৰেছৰে মানুহ আছিল তেওঁলোক অৰিজিনেলি। এতিয়া নতুন দলত সোমাইছে, তেওঁলোকৰ প্ৰাৰ্থী নাথাকিলে আমাকেই ভোট দিব। তেওঁলোকেতো বিজেপিক ভোট দিবলৈ নাযায়।